পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰীৰ কথা নামানে নৱনিৰ্বাচিত পঞ্চায়ত খণ্ড সদস্যই। সভাপতি হোৱাৰ যুঁজ নামি পৰিছে ৰাজ্যৰ বিভিন্ন পঞ্চায়তৰ খণ্ড সদস্যৰ। ৩ লাখৰ পৰা ৪ লাখ টকা পৰ্যন্ত অফাৰ দিছে নৱনিৰ্বাচিত খণ্ড সদস্যক। বজালিজেৰ এখন সদস্য আহিল বৃহৎ টকাৰ অফাৰ ৩ লাখ লোৱা আৰু মোক সমৰ্থন কৰা। বজালিৰ ১৫ নং দাঁতিৰ বৰিয়তা গাঁও পঞ্চায়তৰ ৯ নং নকুচি পথাৰৰ নৱনিৰ্বাচিত খণ্ড সদস্যজনলৈ আহিছে এনে বৃহৎ ধনৰ অফাৰ। ৯ নং নকুচি পথাৰ খণ্ডৰ পৰা নিৰ্বাচনত জয়লাভ কৰিছিল খণ্ড সদস্য চান মহম্মদ নামৰ ব্যক্তিজনে। নিৰ্বাচনত জিকাৰ পিছতে কপাল ফুলিছে এইজন চান মহম্মদৰ। চান মহম্মদৰ ঘৰত দিবলৈ আহিছে লাখে লাখে টকা। ইফালে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমযোগে টকা দি সদস্য কিনা বেচা কৰিলে জেললৈ যাব লাগিব বুলি কৈ থকাৰ সময়তে পোহৰলৈ আহিছে সদস্য কিনা বেচাৰ ৰাজনীতি কথা। বহিবৰ বাবে কেনেদৰে টকাৰ লেনদেন হৈছে শুনক এইজন খণ্ড সদস্যৰ পৰা। মোৰ নাম চান মাহমুদ, দেউতাকৰ নাম আব্দুল গনি। ১৫ নং দাঁতিৰ বৰিয়তা জিপিৰ ৯ নম্বৰ ৱাৰ্ড নকুচি পথাৰৰ পৰা প্ৰতিনিধিত্ব হৈ কিনে জিকি আহিছে সদস্য পদত। এতিয়া কি অসুবিধা হৈছে আপোনাৰ? অসুবিধা হৈছে মানে এই ইলেকশ্যন জিতাৰ পিছতে ২-৩ দিনমান পিছতে ২-৩জনমান বিশেষকৈ ২-৩জনমান মানুহে মোৰ হৈ মানে ওকালতি কৰি আছে, মানে পইচাৰ ক্ষেত্ৰত। মানে প্ৰেচিডেণ্টক ছাপোৰ্ট কৰিব লাগে, মোক বিনা অনুমতি লৈ সিহঁতে মোৰ ঘৰত পইচা যাচি দিবলৈ গৈছিলে, কিন্তু মই পইচাটো ৰখা নাই। মোৰ ভোট মোৰ নিজৰ অধিকাৰ, মই নিজেহে দিম। মই বেলেগৰ কথা শুনি মই কাকো ভোট নিদিওঁ, এইটো আমি সকলোৱে জানো। কিন্তু এইখিনি জনাৰ পিছতো সিহঁতো জনা শুনা মানুহ মোক পইচা দি কিনে মিছগাইড কৰি আছে সিহঁতে। কিমান টকা যাচি? এতিয়া কৈ আছে ৩ লাখ টকা দিছে। পইচাটো দিছিলে, কিন্তু মইতো পইচা খোজাও নাই সিহঁতক। কিহৰ পইচা লাগে লৈ যোৱাৰ পিছত মই কৈছোঁ কিহৰ পইচা এইটো, মইতো পইচা খোজা নাই। সিহঁতে কৈছে ইলেকশ্যনত খৰচ হৈছে সেইকাৰণে দিছোঁ। কোনে কোনে আহিছিলে? আহিছিল, এতিয়া নাম নকওঁ, পিছত ক'ম দৰকাৰ হ'লে। এতিয়া নাম নকওঁ, ৩জন মানুহ আহিছিল। সমৰ্থন কৰিব কৈছে? আমি ইণ্ডিপেণ্ডেণ্ট 7টা জিকিছোঁ। আমি ইণ্ডিপেণ্ডেণ্ট আমি মানে সংগঠনটো কৰিম বুলি ভাবিছোঁ। পঞ্চায়তটো গঠন কৰিম, নিকা পঞ্চায়ত, সুস্থ সবল, কোনো মানে দুৰ্নীতি হ'বলৈ নিদিওঁ আমাৰ পঞ্চায়তত। পইচা দিব এইটো ছাপোৰ্ট কৰিব মানে সেইখিনিও মোক কোৱা নাই একচুৱেলি, যে অমুকক ছাপোৰ্ট কৰিব লাগে। পইচাটো যে দিছে মোক অমুকৰ হয়। এতিয়া মানে পৰস্পৰ শুনা পাই আছোঁ যে ৩ লাখ টকা দিছা, এতিয়া 15 লাখ মানে তোক ঘূৰাই দিব লাগিব, এনেকুৱা মানে শুনা পাই আছোঁ। মানে সিহঁতক কোৱা নাই এতিয়ালৈকে, মানে নিজ কাৰণে মই শুনা নাই, পৰস্পৰে শুনি আছোঁ কথাটো। সেইকাৰণে মোক অলপ মানে ভাবুকি দি আছে। মই মানে আজি 20-22 দিন হ'ল বাহিৰত আছোঁ, মানে অলপ ভাবুকি দি আছে। সেই মানে কি ভাবুকি দিয়া? ভাবুকি দিছে মানে পইচাটো দিব লাগে। 3 লাখ লোৱা হৈছিল, 15 লাখ দিব লাগিব, মানে কিবা কৰিব, ঘৰত আহিলে থাক পানী দিব, উঠাই লৈ যাব, এনেকুৱা শুনি আছোঁ। সেইকাৰণে আজি আপোনালোকৰ চেনেলৰ মাধ্যমতে বা অসম চৰকাৰক অনুৰোধ জনাওঁ যে মোক আগন্তুক দিনত অলপ মানে সহায় কৰিব, এইখানে মানে আপোনালোকৰ ওচৰত মানে আশা কৰিছোঁ। আপোনাক উঠাই লৈ যাম বুলি কয়? উঠাই লৈ যাম বুলি মানে এনে কৈ আছে, সেইকাৰণে শুনা পাই আছোঁ। আচলতে যি প্ৰেচিডেণ্টৰ প্ৰাৰ্থী বা যি সভাপতি প্ৰাৰ্থী, সেই কিনা বেচাৰ কাৰণে আপোনাৰ কাছে টকা দিব আহিছিল নেকি? সেইটোতো মানে বুজা যাই আছে। এতিয়া পইচা যিহেতু দিছে, মানে প্ৰেচিডেণ্ট মানে কিনা বেচা কৰাৰ কাৰণে মানে সদস্য কিনিবৰ মানে সিহঁতে আহি আছে, দালাল উঠি আহিছে সদস্যবিলাক কিনিবলৈ। মানে ঘূৰাই দিছিল নেকি? মই পইচাটো ঘূৰাই দিছোঁ। মই পইচাটো খোৱা নাই, 1 টকাও লোৱা নাই। মই মানে সিহঁতক কৈছে ন পইচা দিছিলোঁ। জিপি আপোনালোকে কোনখন? মোৰ জিপি হ'ল 15 নং দাঁতিৰ বৰিয়তা জিপি, ৱাৰ্ড নম্বৰ 9 নকুচি পথাৰ। ধন্যবাদ।